Hello guys, welcome back my YouTube channel. আজি বনাব লৈছো মাছৰ তৰকাৰী অলপমান বেলেগ ধৰণত। আহকচোন ভিডিওটো আৰম্ভ কৰো। মই ইয়াত ইমানখিনি মাছ লৈছো। দেখিব পাইছে একদম মছলা নোহোৱাকৈ কেনেকেনো বনাও। আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু লগতে মই ইয়াত লৈছো নহৰু কেফুটমান, আদা এডখৰ, জলকীয়া কেইটামান আৰু মান ধনিয়া পাত। আপোনালোকে ইচ্ছা কৰিলে অলপমান সৰহকৈও দিব পাৰিব। মই যেহেতু মাছ কমাই লৈছো সেইকাৰণে মই অলপে লৈছো দেখিছে আৰু একদম কম পৰিমাণে মই ইয়াত তেল দি দিলো মাছখিনি দেখিছে আৰু আদা নহৰুখিনি মই থেতালি ললো আৰু লগতে মান ধনিয়া পাত আৰু জলকীয়া কেইটা কুটি দি দিছো দেখিছে আৰু লগতে খোৱা চৌদা আধা চামুচ দি দিছো আৰু হালধি একদম কম পৰিমাণত দিছো, নিদিলেও কোনো কথা নাই আৰু সোৱাদ অনুসৰি নিমখ দি দিছো দেখিছে। এইখিনি মই এতিয়া গেছত পাতি দিলো। পতাৰ পিছত এতিয়া মই অলপমান পানী দি দিছো যেহেতু মাছখিনি সিজাব লাগিব। অলপমান পানী দি ঢাকনা মাৰি দিছো দেখিছে। দেখিব পাইছে কি ধুনীয়া কালাৰ হৈ গৈছে একো মছলা নিদোতেই আৰু বহুত ধুনীয়া সেন্ট আহিছে যেহেতু মই নগা ধনিয়া পাত দিছো বা মান ধনিয়া পাত দিছো। দেখিব পাইছে একদম পানীখিনি নাৰাখো, শুকুৱাই পেলাম দেখিছে একদম শুকুৱাই পেলাইছো। আমাৰ মাছ ৰেডিয়ে হৈ গৈছে দেখিব পাইছে। এদিন এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া লাগে খাই। যদি ভিডিওটো ভাল লাগিছে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব। বাই বাই।